আকৌ কণমানি কথা এটা লৈ আনিছোঁ দেই আপোনালোকৰ ওচৰত। কিছুমান মহিলাই মানে ফেচবুকত কৈ আছে যেন মোবাইলটো দামী হ'লে চেহেৰাখন ধুনীয়া হয় বা ফটো ভিডিঅ' ভাল হয়, তেনেকুৱা ধৰণৰ ভাষণ দি আছে ফেচবুকত। মই তেখেতসকলক ক'বলৈ বিচাৰিছোঁ, আপুনি যে দামী কম দামীৰ ভাগ কৰিছে, তেনেকুৱা ভাগ কৰি কাৰোবাৰ মন বেয়া কৰি একো লাভ নাই, কাৰণ সকলোৰে দামী মোবাইল কিনাৰ সামৰ্থ্য নাথাকে। গতিকে আপুনি তেনেকুৱা ধৰণৰ ভাষণ নিদিলেও হ'ব। সদায় এটা কথা মনত ৰাখিব, যদি আপোনাৰ কেমেৰামেনজন ভাল হয় তেনেহ'লে আপোনাৰ ফটো বা ভিডিঅ' মানে ধুনীয়া হোৱাৰ পৰা কোনো ৰখাব নোৱাৰে। এই ক্ষেত্ৰত দামী কম দামী মোবাইলৰ লগত তুলনা নাখাতে, কেৱল তুলনা হয় কেমেৰামেনজনৰ লগত। কেমেৰামেনজন কিমান পাকৈত হয়, সেইটোৰ ওপৰতহে ডিপেণ্ড কৰিব আপোনাৰ ভিডিঅ' বা ফটো। হয়নে বাৰু?